ঐ বেটেৰী তইতো মিঠাই খাই খুব ভাল পাওঁ হয়নে নহয় বিটু দাদা ভাল পাওঁ তোক এনেকুৱা এটা ধামাকা জেগালৈ পঠিয়াম য'ত তই বিভিন্ন ৰকমৰ মিঠাই বিভিন্ন ৰকমৰ খানা খাবলৈ পাবি সেই হয় নেকি ক'লৈ পঠিয়াব মোক তই খালি চালাকিছে কাম এটা কৰিব লাগিব মানে কি আৰু অলপ দিনৰ কাৰণে যাব লাগিব সেই ঠাইডোখৰ তেতিয়াহে তই বিভিন্ন ধৰণৰ মিঠাই খাবলৈ পাবি সেই হয় নেকি ক'লৈ পঠিয়াব মোক যাওঁ যাওঁ লাগিলেই দেখোন মিঠাই শব্দটো শুনি তই কথাখিনি ভালকৈ শুনি ল তই এঘৰ ধনী মানুহৰ ঘৰলৈ যাব লাগিব আৰু গৈ পেলাই তই মোক অলপ খবৰ খাতিবোৰ দি থাকিব লাগিব তোৰ হাতত এটা মোবাইল দিম তই সেই মোবাইলটোৱেদি মোৰ লগত যোগাযোগ কৰি থাকিবি কাম দাম বন অলপ চলপ কৰি দিবি আৰু তাৰপিছত তাৰ যিবিলাক খবৰ তই শুনিবি চব মোলৈ পঠিয়াই থাকিবি পিছে মই কাৰ ঘৰলৈ যাব লাগিব কম নহয় ৰ মই চব এড্ৰেছ দি দিম তই খালি কাম বিচাৰিলেই হ'ল আৰু এটা কথা তই চাপৰ চুটি দেখি পেলাই তোক অকণমানি ল'ৰা বুলি ভাবিব পাৰে তই অকণমানি ল'ৰা বুলিয়ে নিজকে পৰিচয় দিবি তই নকবি যে তোৰ 20 বছৰ হ'ল তই গঠিয়া লগা বুলি কাকোৱে নকবি তই নিজৰ বয়সটো একদম কমকৈ কবি 8-9 বছৰীয়া বুলি কবি তাৰপিছত কাম এটা দিয়ক আৰু মোৰ কোনো নাই এনেকৈ কবি এই হয় নেকি ঠিক আছে তেন্তে মই কি খবৰবিলাক আপোনালৈ পঠিয়াই থাকিব লাগিব অঁ মোলৈ পঠিয়াই থাকিবি আৰু কামবিলাক একদম ভালকৈ কৰিবি আৰু যাতে কোনো গম নাপায় মই তোক পঠিয়াইছোঁ বুলিকে হৈ যাব ডন মই আৰু পুৰা ধুনীয়াকৈ কামবোৰ কৰোঁ নহয় নিজৰ কামবোৰ পুৰা মই শুনি থাকিম কি পাতে কি নাপাতে চব খবৰ দি থাকিম দেই ঠিক আছে এইটো লওঁ এতিয়া এইটোহে পাইছ ফ্ৰেঞ্চ ফ্ৰাইজ যেতিয়া তেহেঁতৰ তালৈ যাবি বিভিন্ন তৰহৰ মিঠাই খাবলৈ পাবি তই হয় নেকি ধনী মানুহৰ ঘৰত ভাল ভাল খাবলৈ পাম এই মাছে মাংসই খাবলৈ পাবি মই ক'লোঁ নহয় তোক পনীৰ খাবলৈ পাবি ভাল ভাল একদম এই খানা বনাব খাবলৈ পাবি খালি মোৰ কামটো কৰি থাকিবি আৰু কাম বনবোৰ কৰি দিবি খালি ঘৰৰ মেইনলি তই হেৰি বুলি কবি মই বুলি বাগিচা গাৰ্ডেনিং কৰোঁ বুলি কবি মই বুলি ফুলৰ গুৰিত পানী দিওঁ ফুল চুল ঠিক কৰোঁ সেই বুলি কবি মোক বুলি মালি ৰাখি লওক বুলি হয় নেকি আৰু কি ক'ম মই বুলি সেই ফুলৰ পুলিবোৰত কাটিং দিওঁ বুলি বৰ ধুনীয়াকৈ জানো বুলি শিকিছিলোঁ বুলি মালি সেই বুলি কবি দেই ঠিক আছে এড্ৰেছটো মোক দি দিয়ক দিম ৰ কেতিয়ালৈ যাবি পিছে আজিয়ে যাম মইনো ঘৰত কি কৰি এনেই থাকোঁ মাৰ গালি খাই 2 টকা পইচা পাম মালিক কৰিলে ঘৰলৈ পঠিয়াব পাৰিম বঢ়িয়া जिंदगी एक सफर है सुहाना यहाँ कल क्या हो किसने जाना এতিয়া চেলেনাত দি তাকে গম পাব ৰ বিতুপনক চিনি পোৱা নাই সিহঁতৰ ঘৰত চিআই দি পঠিয়াই দিম এতিয়া পূৰা মোক খবৰ দি থাকিব চব গম পাই থাকিম সিহঁতৰ ঘৰত কি হয় কি নহয় ৰসগোল্লা লালমোহন জেলেবি আৰু বুন্দিয়া খাই বহুত ভাল পাওঁ চব পাবি খাবলৈ ব'ল মাছ মাংস চব খাবলৈ পাবি চিকেন লেগ পিচ মোৰ ফেভাৰেট তেজ খাটি যদি নাই বুলি আৰু নাখাম নেকি আজি ঘৰে মুৰ্গী এটা মাৰিছোঁ লোকেল মুৰ্গী খাব লাগিব হাজাৰ দুখ বেদনা হ'লে আমুকিয়ে খাবলৈ কিন্তু নেৰো সোপা খাইহে এৰিম খাবলৈহে জীয়াই আছোঁ মুৰ্গীটো ধুনীয়াকৈ এটা বনাব লাগিব সেই বিলাহী 2টা কুটি থৈছোঁ মিহি মিহিকৈ তাৰপিছত পিঁয়াজ 2টা সেই ডাঙৰ ডাঙৰ কুটিছোঁ এতিয়া নহৰু আদা বটিলোঁ ধুনীয়াকৈ এতিয়া হেৰি বনাব লাগিব লোকেল মুৰ্গীটো আলু গুটিহে নাইকিয়া হ'ল আলু 2টি পৰি আছে তলিতে সেই পাচিটো তাৰে সেই ৰাতি সেউজীয়া আলু সেইটো পেলাই দিব লাগিব এটা আছে সেইটোকে কুটি পেলাই দি দিম আৰু মুৰ্গীৰ লগতে ভাগৰ লাগিছোঁ ভৰিটো বেয়া বিষাইছে শুইহে থাকোঁ আহিলে আৰু গেলা এগাল খাই লৈ পেলাই ঘৰত কি আছে কি নাই একো খবৰ নাই সেই আলুগুটি নাই লৈ আহোঁগৈ যাওক সেইদিনাখন আনিছিলোঁ সেই আলুগুটি শেষ কৰিলিয়ে নে যোৱাটো বুধবাৰে যোৱা সপ্তাহৰ বুধবাৰে সেই আমাৰ আলুগুটি 1 কেজি ওলাই থাকিব নে মই চিলনী জীয়েক নেকি সদায় বনাই আছোঁ খাই আছোঁ শেষ হ'ল আলুগুটি আৰু এইটো কি ঘৰৰ মতা মুৰ্গীটো মাৰি পেলালি নেকি তাই মাৰি পেলালোঁ ইমান খাওঁ লাগি আছে মাংস কাৰণে দিবলৈ সামৰ্থ্য নাই ঘৰত থকা মুৰ্গীটোকে মাৰিছোঁ খাবলৈ ইমান মন গৈছে মই যে তোক বিকিবলৈ থৈছিলোঁ ডাকুৱা সেই কুকুৰাটো 800 টকামান পালোঁহেঁতেন যিমান ডাঙৰ হৈছিলে তোৰ মৰখকৰ কাৰণে একো নহৈছেগৈ আৰু হয় বিকিবলৈ থৈছিলোঁ পুহিছিলে কোনে ধান চাউল দি কোনে হেৰি কৰিছিলে পোৱালি অৱস্থাৰ পৰা ডাঙৰ কৰিছিলে ময়ে কৰিছিলোঁ এতিয়া মোক খাবলৈ মন গ'লে খামেই দেখি মই ডাঙৰকৈ কুকুৰাটো বিকিবলৈ থৈছিলেহেঁতেন বৰ বেলেগ মৰখক আকৌ দেই আমাৰ এইজনী কথা কৈছোঁ কি ক'ম আৰু দেই গিৰিহস্থ আছেনে ঘৰটো দেখোন ইমান মজা টিভিটো লোৱা ঘৰৰ নিচিনা দেখোন আজিলৈকে মই এনেকুৱা ঘৰ দেখাই নাই ইয়াত সঁচাকৈ ঢেৰ বস্তু খাবলৈ পাম দেই বিটুদাই মিছা কথা কোৱা নাই ইমান ধুনীয়া ঘৰটো খানাবিলাকো চাগে মজা হ'ব এইটো আকৌ ক'লা ছাৰ মই আপোনালোকৰ ঘৰলৈ বহুত আশাৰে সোমাই আহিছোঁ মোক কাম এটা দিয়ক তই ক'ৰ পৰা আহিছ আগতে তোক দেখা নাই মই ক'তো কোন জেগাৰ কি লাগে মই সেই ঢঙলুৱা গাঁৱৰ মই যে একদম কামৰ কাৰণে বহুত গৈ ফুৰিছোঁ আপোনালোকৰ আগফালে বাগানখনত ফুলনি বাগিচাখনতে মোক কাম এটা দিয়ক মই ফুলৰ কাটিং কৰিব জানো
গছ পুলিবোৰ চাফা কৰিম, সাৰ জাবৰ দিম, গোবৰ দিম, আপুনি মোক ৰাখি লওক আৰু। ঐ ৰচোন ৰ তোৰ নাম কি কথা ঘপককৈ তোক এনেকৈ ৰাখিব নোৱাৰিম নহয় মই আমাৰ ঘৰত। মোৰ নাম বেটেৰী। মই যে একদম আৰু আপোনালোকৰ ঘৰলৈ আশা লৈ আহিছোঁ, মোক কাম এটা দিয়ক আৰু। তই এইটো বয়সত কাম কৰিবলৈ আহিলি যে, পঢ়া শুনা নকৰ নেকি? পঢ়া শুনা কৰিবলৈ মোৰ বহুত মন আছে। আপুনি মোক স্কুলত নামটো লগাই দিব আৰু স্কুলৰ পৰা আহি মই কাম বন কৰি দিম। হয় নি? ইছৰাম, তোৰ পঢ়া শুনা কৰিবলৈ মন আছে ন? মই তোক স্কুলত নাম লগাই দিম বাৰু ৰ। অকল স্কুলত নাম লগাই দিলে নহ'ব, মোক ঘৰত কাম কৰিবলৈও দিব। মোক কেইটকামান পইচাৰ প্ৰয়োজন। মোক ঘৰত মা বেমাৰ, মোক পইচা লাগে। ৰচোন নেকানিবি ৰ। মোক কাম এটা দিয়ক আৰু, মোক বহুত প্ৰয়োজন হৈছে। হ'ব তই নেকানিবিচোন ৰ। হ'ব বাৰু, কাম কৰিবি, আমাৰ ঘৰৰ পৰা পঢ়িবিও তই, হ'বনে? হ'ব ছাৰ, ধন্যবাদ ছাৰ। বন্ধুসকল, মই যে বেলেগৰ দুখ দেখি চাবই নোৱাৰোঁ, একেবাৰে মোৰ বহুত দুখ লাগে পাই। তাকে সেই ল'ৰাটোৱে কাম বিচাৰি আহিছে আমাৰ ঘৰত, পঢ়িম বুলিও কৈছে। তাকে স্কুলতো নামটো লগাই দিম বুলি ভাবিছোৱে বাৰু। তাৰপিছত ৰাখিয়ে লওঁ নেকি আমাৰ ঘৰতে। সৰু ল'ৰা কিমানকেইটানো খাবহি। তাকেহে যদি আগলৈ আপোনালোকে চাবলৈ বিচাৰে খণ্ডবোৰ, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব দেই বন্ধুসকল। আৰু আজিৰ খণ্ডটি কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, চেনেলটো সোনকালে 100K কৰি দিয়ক আৰু, বহুত আশাৰে ৰৈ আছোঁ। আৰু এনেদৰে আমাক চাই থাকিব দেই।